বিলাসীপাৰাত ৰাসপূজা মেলাৰ লাইফুটা স্থাপন 18 দিনীয়া ৰাসপূজা মেলা প্ৰাচীন বিলাসীপাৰাত শ্ৰী শ্ৰী ৰাধা কৃষ্ণ ৰাসপূজা মেলাৰ আজি লাইফুটাত ধৰ্মীয় পৰম্পৰাৰ স্থাপন কৰা হয়। তদুপলক্ষে আজি পুৱাৰ ভাগত বিলাসীপাৰাৰ চিৰপ্ৰবাহিত গৌৰাং নদীৰ পানী মহিলাসকলে ধৰ্মীয় প্ৰথাৰে আনি স্থানীয় মহামায়া মন্দিৰত শুদ্ধিকৰণ কৰি বিলাসীপাৰা ইন্দ্ৰনাৰায়ণ একাডেমী খেলপথাৰলৈ বহন কৰি আনি লাইফুটাত নিক্ষেপ কৰে। তাত ধৰ্মীয় ৰীতি-নীতিৰে আনুষ্ঠানিকভাৱে লাইফুটা স্থাপন কৰে প্ৰাক্তন বিধায়ক ৰাসমেলা কমিটিৰ মূল সাধাৰণ সম্পাদক তথা অসম মাৰ্কেটিং বোৰ্ডৰ চেয়াৰমেন অশোক কুমাৰ সিংহে। তাত আয়োজকসকলে নাম প্ৰসংগ উৰুলি ধ্বনিৰে আকাশ বঁটা মুখৰিত কৰি তোলে। লাইফুটা স্থাপনত বিলাসীপাৰা পৌৰসভাৰ সভানেত্ৰী বিনীতা দাস সাহা, সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল কলিতা, উদযাপন সমিতিৰ সম্পাদক অশোক কুমাৰ দাসকে আদি কৰি ৰাসপূজা মেলা সমিতিৰ অন্যান্য বিষয়ববী আৰু সদস্যসকল উপস্থিত আছিল। আজিৰ এই লাইফুটা স্থাপন অনুষ্ঠানটো পৰিচালনা কৰে সাংবাদিক তথা ৰাসপূজা মেলা উদযাপনৰ সম্পাদক সঞ্জয় কুমাৰ শৰ্মাই। সম্পাদক শৰ্মাই এই বিলাসীপাৰা ৰাসমেলা সাংস্কৃতিক অনুষ্ঠানত সংগীত জগতৰ মহানায়ক জুবিন গাৰ্গলৈ তেখেতৰ গীত মাতেৰে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টে। আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ বিলাসীপাৰা ৰাইজক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ পশ্চিম প্ৰান্তৰ ঐতিহ্যমণ্ডিত ৰাস এইবেলি আমি পনে পনে 66তম বছৰত আহি উপনীত হৈছোঁহি। আমি অন্য বছৰৰ দৰে এইবাৰো কোনো ব্যতিক্ৰম নোহোৱাকৈ বিলাসীপাৰা ৰাস কমিটিৰ ৰাস উদযাপন সমিতিৰ সহায়ত এইবেলি 66তম ৰাস বৰ্ণাঢ্য কাৰ্য্য কমিটিৰে আমি পালন কৰিম। কিন্তু ইয়াৰ মাজতে আপোনালোকে জানে অসমৰ ঐতিহ্য আমাৰ চবৰে ইয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে এইবাৰ আমাৰ ৰাস মহোৎসৱ। এইবেলি আমাৰ ৰাসৰ প্ৰতিটো কাৰ্যসূচীতে জুবিন দাই অন্যতম আৰু এইবেলি ৰাস পূজা আৰু ৰাস মেলাৰ লগতে জুবিন দাৰ আত্মা আমাৰ লগত জড়িত থাকিব। জুবিন দাক আমি গোটেই মেলাত আমি অনুভৱ কৰিম জুবিন দা আমাৰ লগতে থাকিব। আৰু এইবাৰ এটা আমাৰ ডাঙৰ কাৰ্যসূচী আমাৰ ৰাস কমিটিৰ সভাপতি ডক্টৰ অশোক কুমাৰ সিংদেৱে ইতিমধ্যে ঘোষণা কৰিছে যে জুবিন দা আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ এটা প্ৰতিমূৰ্তি স্থাপন হ'ব। এইটো চাগে আমি আমাৰ ৰাস যিদিনাখন ৰাসৰ উদ্বোধনী অনুষ্ঠান সেইদিনা আমি কৰিবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা হাতত লৈছোঁ। আশা কৰোঁ আমি অহা 6 নৱেম্বৰত আমাৰ চাগে আমাৰ উদ্বোধনী অনুষ্ঠান সেইদিনাই এইটোৰ আধাৰশিলা স্থাপন। কিমান দিনীয়া হ'ব? এইবাৰ আমাৰ 5 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈকে 18 দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমেৰে আমি ৰাস উদযাপন, ৰাস পূজা, ৰাস মেলা অনুষ্ঠান কৰিম। জুবিন দাৰ প্ৰতিচ্ছবি আমি বুকত হাতত লৈ আমি ৰাস উদযাপন কৰিম। বিলাসীপাৰাৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ প্ৰতি বছৰে অতি ধুমধামেৰে পালন হৈ আছে। ব্যতিক্ৰম নহয়, এইবেলিও 66তম ৰাস মহোৎসৱ বিলাসীপাৰাত আমি পালন কৰিব ওলাইছোঁ। কিন্তু যি জাকজমকতা, ৰাসৰ যি আনন্দ, সেই আনন্দ কিছু পৰিমাণে ম্লান পৰিছে প্ৰতিজন ৰাইজৰ মাজত। কাৰণ হিয়াৰ আমঠু সকলোৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা আমাৰ মাজত নাই। কিন্তু এইবেলি ৰাসত আমি জুবিন দাৰ স্মৃতি চিৰযুগমীয়া কৰাৰ বাবে গোটেই ৰাসখনতে যিটো মেলা অনুষ্ঠিত হ'ব, এই মেলাত বিভিন্ন ধৰণৰ কাৰ্যসূচী জুবিন গাৰ্গৰ লগত সংগতি ৰাখি আমি ৰাখিছোঁ। বিশেষকৈ আমি জুবিন গাৰ্গৰ শৰতৰ এটি সন্ধিয়া অনুষ্ঠান আমি ইয়াতে অনুষ্ঠিত কৰিম। আমি সমূহ ৰাইজৰ সহায় সহযোগ কামনা কৰিছোঁ। আৰু ৰাসখন যাতে প্ৰতিটো জাতি জনগোষ্ঠী, ভাষাৱলম্বী, ধৰ্মাৱলম্বী প্ৰতিজন মানুহে যাতে এই ৰাসত আহক, শ্ৰীকৃষ্ণৰ ৰাসলীলা উপভোগ কৰক। লগতে এই ৰাসৰ লগত জড়িত জুবিন দাক আমাৰ আত্মাত যাতে জীয়াই ৰাখিব পাৰোঁ, সকলোৱে সেই অনুভৱটোৰে আগবাঢ়ি আহিব বুলি আমি আশা ৰাখিছোঁ। খেলপথাৰত ৰাস মহোৎসৱৰ 68তম লাইফুটা পাতিলোঁ। আন বছৰ দৰে এইবাৰেও আমাৰ যে পাৰম্পৰিক ঐতিহ্য বিলাসীপাৰা ৰাসৰ আমি বজাই ৰাখিব চেষ্টা কৰিম। আমি যোৱাবাৰৰ পৰা এক নতুন অকল খালী মেলা নহয়, আধ্যাত্মিক দিশটো আমি বেছি প্ৰয়োজন বোধ কৰিছোঁ। এই আধ্যাত্মিক দিশটো এইবাৰ ৰাসমেলাত প্ৰতিফলিত হ'ব। আৰু এইবাৰ আমাৰ হৃদয়ৰ আমঠু প্ৰাণৰ শিল্পী জুবিন দাৰ চৰণত জুবিন দা নাইট আমি লাষ্ট দিনাখন জুবিন দা নাইট আমি পাতিম। আমাৰ কালচাৰেল ছেক্ৰেটাৰী জগাত কৰিছে, ইতিমধ্যে আপোনালোকে পোষ্টাৰ পাব। আমি পৰিৱেশখন ভাল কৰিবৰ চেষ্টা কৰি আছোঁ। সাম্প্ৰতিক অসমৰ যিটো পৰিৱেশ,
এই পৰিৱেশৰ লগত পৰিৱেশটো কেনেকৈ চাম কটোৱা যায় তাৰ কাৰণে এনেকুৱা মহোৎসৱ অতি প্ৰয়োজন আৰু মেলাৰো প্ৰয়োজন কিন্তু মেলাত নিয়ম আৰু চৰকাৰী নিয়ম যিটো বান্ধি দিছে এই এছঅ'পিৰ ভিতৰত আমি কৰিম আমাৰ এটা বিলাসী বা ঐতিহ্য আছে যে আমি মেলাখন সুন্দৰভাৱে লৈ গৈছিলোঁ কোনো ইনচিডেণ্ট নোহোৱাকৈ আজিলৈকে মই শুনা নাই যেতিয়া 7 বছৰৰ পৰা মই সভাপতি প্ৰায় 8 বছৰ হ'ল নেকি মই দেখা নাই কেনেকুৱা ইনচিডেণ্ট হৈছে তাৰ সুন্দৰ এটা পৰিৱেশত বিলাসী পাব্লিকৰ আস্থা আছে এই আস্থাৰ ওপৰত আমি কাম কৰিবলৈ যত্ন কৰিছোঁ আগন্তুক দিনত আমি ৰাসমেলাখন অতি এটা ভাল পৰিৱেশ নিৰ্মাণ হ'ব বুলি আমি ভাবোঁ চৰকাৰী ৰাজকমে ইতিমধ্যে সিদ্ধান্ত লৈছেই যেহেতু মই বিজেপি দলৰ এজন কৰ্মকৰ্তা আৰু মই ৰাজ কমিটিৰ প্ৰেচিডেণ্ট আমাৰ ৰাজ কমিটিৰ সিদ্ধান্ত মৰ্মে আমি বিলাসীপাৰাত ৰাসমেলা যেদিন উদ্বোধন হ'ব আমি চেষ্টা কৰিম যে সেইদিনাই আমি ফাউণ্ডেশ্যন ষ্টন দিব পাৰোঁ প্ৰতিমূৰ্তি স্থাপন